আমাৰ যিসকল টেকনিচিয়ান আছে, আমাৰ যি ডেমনষ্ট্ৰেটৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে বিভাগৰ, তেওঁলোকে আপোনালোকক বিশেষকৈ প্ৰশিক্ষণটো দিব। প্ৰশিক্ষণটো আপোনালোকে নকৰাকৈ উপস্থিত থাকিব আমাৰ ৰাভা আসাম ছেক্ৰেটাৰী পৰিষদৰ সন্মানীয় এক্সিকিউটিভ মেম্বাৰসকল, জেনেৰেল মেম্বাৰ আগিয়াস্থিত চৰকাৰী ৰেচম ফাৰ্মত 100জনীয়া প্ৰায় এৰী মুগাৰ লগত জড়িত শিপিনীসকলক আমি 15দিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আজি সন্মানীয় ৰাভা আসাম সাহিত্য পৰিষদৰ সন্মানীয় উপাধ্যক্ষা অলকা ৰাভা বাইদেউ প্ৰমুখ্যে বহুকেইজন সন্মানীয় GM আমাৰ উপস্থিত আছে। আজি এই প্ৰশিক্ষণটো আৰম্ভ কৰি আমি ৰেচম ফাৰ্মখন প্ৰদৰ্শন কৰাৰ কাৰণে আমি অলপ আগবাঢ়িলোঁ। সুন্দৰ এটা পৰিৱেশ নিশ্চয় আমি আশা প্ৰকাশ কৰিম। ৰাভা আসাম এলেকা এনেও এৰী মুগাৰ বাবে বিখ্যাত, ৰাণীৰ পৰা জয়ৰাম কুছিলৈকে এটা সুন্দৰ এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশত ৰাভা আসাম সাহিত্য পৰিষদ এলেকা অৱস্থিত। নিশ্চয় আমি আশা প্ৰকাশ কৰিম অসম চৰকাৰ তথা আমি ৰাভা আসাম সাহিত্য পৰিষদে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ যে আমাৰ প্ৰতিটো বিভাগত আমি কামসমূহ আমাৰ ৰাইজক উপকৃত হ'ব পৰাকৈ আঁচনিসমূহ ল'বৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আজি তাৰে সুন্দৰ এটা প্ৰয়াস আমি কৰিছোঁ। আমি বহুকেইজন অতিথি আহি ইয়াতে উপস্থিত হৈছে। মই আশা প্ৰকাশ কৰিম আমাৰ শিপিনীসকলক তথা এৰী মুগাৰ লগত জড়িত ব্যক্তিসকলক যাতে আমি আত্মসংস্থাপন দিব পাৰোঁ। তেনেকৈ আমি ৰাভা আসাম কাউন্সিলখনক যাতে আমি অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। সন্মানীয় ৰাভা আসাম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ইঞ্জিনিয়াৰ টংকেশ্বৰ ৰাভা ছাৰৰ বলিষ্ঠ নেতৃত্বত কাউন্সিলখন আগবাঢ়ি গৈছে। আৰু আহি থকা দিনত নিশ্চয় ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ আমি সুন্দৰ পৰিকল্পনা লৈ আমি আগবাঢ়িছোঁ। আশা প্ৰকাশ কৰিম সকলোৱে নিজৰ পাৰদৰ্শিতাখিনি প্ৰদৰ্শন কৰি তেওঁলোকে নিজস্ব ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব। আগিয়া চৰকাৰী ৰেচম ফাৰ্মত যিটো ৰাভা আসাম সাহিত্য পৰিষদৰ উদ্যোগত ইয়াত 15দিনীয়া এতিয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। ইয়াত ৰাভা আসাম এলেকাৰ পৰা যথেষ্টখিনি আমাৰ ৰেচম পালক উপস্থিত হৈছে ইয়াত আহি তেওঁলোকে প্ৰশিক্ষণ ল'বৰ কাৰণে। আৰু আমাৰ এতিয়া আগিয়া ৰেচম ফাৰ্মৰ চমনিত আমাৰ ৰাভা আসাম এলেকাৰ সন্মানীয় GM ছাৰসকল ইয়াত উপস্থিত হৈছে। আমাৰ ফাৰ্মখনত এতিয়া চৰকাৰীভাৱে 350 গ্ৰাম মুগা পালন কৰি থকা হৈছে। আৰু তেওঁলোকে আমাৰ এই ফাৰ্মখনত তেওঁলোকে মুগা ৰিয়াৰিংটো বা মুগা পালন কাৰ্যসূচীটো চাবলৈ আহিছে। আমি তেওঁলোকক দেখুৱাব খুজিছোঁ। আমাৰ গছত ইতিমধ্যেই মুগা এৰি দিয়া হৈছে। এতিয়া মুগাখিনি মানে চালুকীয়া অৱস্থাত আছে। এয়া মুগা এতিয়া চালুকীয়া অৱস্থাত আছে। এইটো এতিয়া ছাল কটাৰ কাৰণে ৰৈ আছে। এইটো ছাল কটাৰ পিছত এইটো প্ৰথম ছাল কটা বুলি ক'ব। এতিয়ালৈকে ছালটো কটা নাই, ছাল কাটিবৰ কাৰণে ৰৈ আছে। এই মুগাকেইটা এতিয়া ৰৈ আছে ছাল কাটিবৰ কাৰণে। এইটো প্ৰথম ছাল কাটিবৰ কাৰণে ৰৈ আছে। এনেকৈ 4টা ছাল কাটিব। 30 দিন নালাগে। এইটো আপোনাৰ ধৰক টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যিহেতু টেম্পাৰেচাৰ বাঢ়িছে টেম্পাৰেচাৰ বাঢ়িলে হেৰিটো ডিউৰেশ্যনটো কম লাগে হয়। আৰু টেম্পাৰেচাৰটো যদি কম থাকে এতিয়া টেম্পাৰেচাৰ বাঢ়ি গৈ আছে। এতিয়া মোটামুটি 25 পৰা 30 দিনৰ ভিতৰত মুগাটো ফুটি যাব। এই পশু পক্ষীবিলাকৰ কাৰণে কেনেকুৱা প্ৰটেকশ্যনৰ সেইটো আমাৰ মানুহ আছে, আমাৰ ডেমনষ্ট্ৰেটৰ আছে। ৰখীয়া থাকিব লাগিব। ৰাতিপুৱা 5:30টাৰ পৰা জাল দিয়া হয়। সেইটোৱে জাল দিয়া হয়। কিন্তু এইটো যিহেতু টেম্পাৰেচাৰটো বাঢ়ি গৈছে এতিয়া জাল দিলে সিহঁতৰ কাৰণে সুবিধাজনক নহ'ব। মুকলি লাগে। ঠিক আছে।